গুৱাহাটীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছৰ দলটো। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত আহি অৱতৰণ কৰাৰ পিছতে এজনকৈ খেলুৱৈসকল আহি ইয়াত বাছত উঠা পৰিলক্ষিত হৈছে। ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ দলটো গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছতে তেখেতসকলক যি সাজু কৰি ৰখা হৈছে বাছ, এই বাছৰ জৰিয়তে তেওঁলোকে ৰেডিছন ব্লু হোটেললৈ ৰাওনা হ'ব আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই খেলুৱৈসকলক লৈ যোৱা হ'ব। আৰু যিহেতু ২৬ তাৰিখে বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত খেল আছে। আৰু এয়া ৰিয়ান পৰাগ দেখুৱাইছোঁ আমি, ৰিয়ান পৰাগ আৰু নিজৰ দৰ্শকসকলে দেখিছে ৰিয়ান পৰাগ আৰু অধিনায়ক ৰাজস্থান ৰয়েলছৰ অধিনায়ক এয়া ৰিয়ান পৰাগ, আৰু এই ৰিয়ান পৰাগক আমি দেখুৱাইছোঁ। এয়া ৰিয়ান পৰাগ আহি ইয়াত উপস্থিত হৈছে। ৰিয়ান পৰাগৰ নেতৃত্বতে খেলখন অনুষ্ঠিত হ'ব। ৰিয়ান পৰাগে ইতিমধ্যে বাহনত উঠিছে আৰু খেলুৱৈসকল এজনকৈ আহি আছে আৰু খেলুৱৈসকলক ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত খেলুৱৈসকলক ইয়াত বাছত উঠোৱাৰ ব্যৱস্থা কৰিছে। আৰু KKR কলকাতা নাইট ৰাইডাৰ্ছৰ লগত ২৬ তাৰিখে গুৱাহাটীত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ খেলখন অনুষ্ঠিত হ'ব আৰু হাই ভল্টেজ মেচ বুলি ইতিমধ্যে চৰ্চা হৈছে এই মেচখনক লৈ। আৰু এই মেচখন চাবৰ বাবে সকলো ইচ্ছুক আৰু বিমানবন্দৰৰ চৌহদতো কিছু ইয়াত সমৰ্থক ইয়াত দেখিবলৈ পোৱা গৈছে। কিন্তু এইবেলি যি সমৰ্থকসকলক বিমানবন্দৰৰ চৌহদলৈ আহিবলৈ দিয়া নাই, কিন্তু তাৰ মাজতো কিছু সংখ্যক লোক ইয়াত আহি উপস্থিত হৈছে। আৰু বিশেষকৈ ৰাজস্থান ৰয়েলছৰ সমৰ্থনত লোকসকল আছে, কাৰণ যিহেতু অসমৰ সুসন্তান ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ অধিনায়ক, সেয়েহে ৰাজস্থান ৰয়েলছক অধিকাংশ লোকেই ইয়াত সমৰ্থন জনাব আৰু সমৰ্থন জনোৱাৰ বাবেই আচলতে খেলখন বেছি উপভোগ্য হৈ পৰিব। আৰু আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে খেলুৱৈসকল আৰু খেলুৱৈসকলে এজনকৈ আহি ইয়াত বিশেষ বাহনখন ৰাজস্থান ৰয়েলছৰ বাবে যিখন বাহন ইয়াত ৰাখিছে, সেই বাহনখনত খেলুৱৈসকল উঠা পৰিলক্ষিত হৈছে। আৰু গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই খেলুৱৈসকল ইয়াৰ পৰা লৈ যোৱা হ'ব ৰেডিছন ব্লু হোটেললৈ। তাতে তেওঁলোকে থাকি কালি নেট প্ৰেক্টিছত অংশগ্ৰহণ কৰিব আৰু পৰহি খেলখনত অংশগ্ৰহণ কৰিব। আমি ইয়াৰ খেলুৱৈসকলক দেখুৱাইছোঁ। ৰাজস্থান ৰয়েলছৰ দলৰ খেলুৱৈসকল ইতিমধ্যে আহি উপস্থিত হোৱাৰ পিছত তেওঁলোক এজনকৈ ইয়াত বাছত উঠোৱা পৰিলক্ষিত হৈছে। আৰু এই ৰাজস্থান ৰয়েলছৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথা কি, অসমৰ যিহেতু ৰিয়ান পৰাগ এই দলটোৰ ৩খনকৈ মেচত তেওঁ অধিনায়ক হিচাপে তেওঁ নেতৃত্বত খেল হ'ব। ইতিমধ্যে এখন খেল অনুষ্ঠিত হৈ গৈছে আৰু 2খন খেল আছে, আৰু গুৱাহাটীত তেওঁৰ নেতৃত্বত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। সেইকাৰণেই আচলতে খেলখনক লৈ যথেষ্ট লোকসকলৰ মাজত যথেষ্ট ইয়াত চৰ্চা হৈছে আৰু সকলোৱে অপেক্ষা কৰিছে খেলখন যাতে ৰাজস্থান ৰয়েলছে KKR পৰাজিত কৰি বিজয়ী হ'ব পাৰে, সকলোৰে আশা। আৰু সেয়া দেখুৱাইছোঁ বিমানবন্দৰ দৃশ্য। গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া IPLৰ মেচৰ প্ৰথমখন মেচ ৰাজস্থান ৰয়েলছ আৰু KKR কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ'ব। আৰু সেই খেলখনত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছ দলটো যোৱাকালি আহি উপস্থিত হৈছে আৰু আজি আহি উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ দলটো। আৰু এই ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকলক আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ। আমি এজনকৈ তেওঁলোক উঠিছে আৰু তেওঁলোকে এই বিশেষ বাছখনৰ জৰিয়তে তেওঁলোক ৰাওনা হ'ব।